গাইজ বিজেপি এতিয়া নিশেষ হ'ব গৈ আছে, নিশেষ হোৱা অৱস্থা ফালে গৈ আছে। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া বিজেপিৰ অৱস্থা একদম বেয়াৰ ফালে গৈ আছে। যোৱাকালি যেতিয়া মানে কংগ্ৰেছৰ প্ৰথমখন তালিকা ওলালে যে যোৰহাটত গৌৰৱ গগৈ প্ৰাৰ্থিত্ব কৰিব, গৌৰৱ গগৈ খেলিব ইলেকশ্যন, আকৌ এটা ডাঙৰ কথা কি বিহপুৰীয়াটো ভাবিছিল ভূপেন বৰাক দিম, আৰু যদি যোৰহাটত যদি গৌৰৱ গগৈ নেখেলে তেনেহ'লে যোৰহাটত আমাৰ মুখ্যমন্ত্ৰীজনে খেলা এটা অনুমান লৈছিল চাগে, আৰু হয়তো জালুকবাৰীত ভূপেন বৰাক দিলেহেঁতেন খেলিবলৈ। ভূপেন বৰাক যিটো তেওঁলোকে আদৰে সাদৰে নিছে বিজেপিলৈকে, কিন্তু এতিয়া ভূপেন বৰাৰ অৱস্থাটো বেয়া। এতিয়া বিহপুৰীয়া ৰাইজে ভূপেন বৰাক আদৰি নলয়, যিহেতুকে আদৰি নলয় তথাপি দিব বিচাৰিছে বিহপুৰীয়া, কাৰণ গৌৰৱ গগৈ যোৰহাটত উঠাৰ লগে লগে মুখ্যমন্ত্ৰী উঠিব নোৱাৰে। জানে লোকসভাত গম পাইছে যে গৌৰৱ গগৈ তেতিয়া ধুনীয়া একদম মানে ডাঙৰ এটা জয় লাভ কৰিছিলে, যিটো জয় হোৱাৰ লগে লগে আমাৰ পীযুষ হাজৰিকা পদত্যাগ কৰিম বুলি কৈছিল, কিন্তু কৰিবতো নোৱাৰিলে। তেওঁলোকে মিছা কথা বহুত পায় আৰু পদত্যাগ কৰাৰ কথা তেওঁলোকৰ মুখতে লাগে, পদত্যাগ কৰিব নোৱাৰিলে। কিন্তু গৌৰৱ গগৈ তেতিয়া দেখুৱাই দিছিল, তেওঁলোকে ইমান ক্ষমতা দেখাইছিল বিজেপিয়ে, তাৰ পিছতো নোৱাৰিলে, গৌৰৱ গগৈ জয়ী হ'ল। আৰু এতিয়া গৌৰৱ গগৈ যোৰহাটত উঠিছে, যিটোকে মুখ্যমন্ত্ৰী তেওঁ দেখা দেখি মানে হাৰ মানি দিলে যে তাত গৈ মই লাভ নাই, কাৰণ গৌৰৱ গগৈ জয়ী কৰিবয়ে। যোৰহাট হ'ল শিক্ষিত সমাজ, কোনো দিশত যোৰহাট পিছপৰা নহয়। যোৰহাটৰ মানুহক মই উল্লু বনাব নোৱাৰোঁ, বেলেগ মানুহক উল্লু বনাওঁ, বাংলাদেশী মিয়া কিবা কিবি আবুল তাবুল কৈ হ'লেও উল্লু বনাব পাৰোঁ, কিন্তু যোৰহাটবাসীক মই উল্লু বনাব নোৱাৰোঁ। যোৰহাটবাসীয়ে গৌৰৱ গগৈ বিচাৰে উজ্জ্বল নক্ষত্ৰ, গতিকে গৌৰৱ জয়ী হ'বই, তাত গৈ মোৰ লাভ নাই। সেয়েহে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা চিন্তা কৰিছে, আৰু বিহপুৰীয়াটো কি কৰিব, উপায় নাই। বিহপুৰীয়াত এতিয়া ভূপেন বৰাক দিয়া চিন্তা কৰিছে। সেয়েহে এতিয়া যিহেতুকে বিহপুৰীয়াত কংগ্ৰেছে ৰাম ভূঞাক দিছে, ৰাম ভূঞাক দিয়াৰ কাৰণে এতিয়া মানে বিহপুৰীয়া ৰাইজ বহুত মানে উৎফুল্লিত হৈ আছে। আৰু বিজেপিৰ কিছু সংখ্যক লোক এতিয়া আজিয়ে কংগ্ৰেছ যোগদান কৰিলে। চাওকচোন বাৰু, কংগ্ৰেছ সঁচাকৈ এতিয়া চাৰিওফালে কংগ্ৰেছ জয় জয় মই কংগ্ৰেছৰ জয় নিশ্চিত। এইবাৰ যে অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, এইটো 100% গেৰাণ্টি বুলি ক'ব পাৰি। কাৰণ এতিয়া কংগ্ৰেছৰ জয় জয় মই আমি দেখি আছোঁ এইকেইদিন, মানে যিটো যাত্ৰা ওলাই আছে, সময়ৰ পৰিৱৰ্তন যাত্ৰা কংগ্ৰেছে কোনেও ৰখাব পৰা নাই। মানুহ আৰু মানুহ, চাৰিওফালে মানুহ আৰু মানুহ, সেই মানুহ দেখি বৰ্তমানৰ মুখ্যমন্ত্ৰীজন বেহুজ হৈছে, বেহুজ হোৱাৰ দিশে গৈ আছে। এতিয়া চাবচোন, মুখ্যমন্ত্ৰী যোৱাকালি বা ঘড়ীটোক লৈ কিবা এটা লাইভ দিয়াৰ নিচিনা কৰিছে। চাবচোন মুখ্যমন্ত্ৰী চকুৰ তাৰ অৱস্থা নাই, একদম মানে টোপনি ক্ষতি কৰিছে, মাথাৰ চুলিকেইডালৈ উৰি একদম আউল বাউল হৈ আছে, মানে টোপনি ক্ষতি কৰিছে, টেনশ্যন প্ৰেছাৰ বহুতখিনি। কিন্তু তেখেত ক্ষমতাশালী এজন ব্যক্তি, বৰ্তমানৰ মুখ্যমন্ত্ৰীজন বহুত ক্ষমতাশালী ব্যক্তি। তেখেতৰ সমান ক্ষমতা হয়তো কাৰো নাই। তেখেত ৰাজনীতি কৰি বুলিয়ে জন্ম হৈছে, আৰু তেখেত ৰাজনীতি কৰিব আহিছে অসমত, জন্ম হৈছে যদিও ৰাজনীতি কৰিয়ে থাকিব। কিন্তু তেখেতৰ ৰাজনীতিত যেন ক'ৰবাত কিবা মানুহে আভা পায়, যদিও পুৰণা বিজেপি বৰ্তমান সময়ত নাই। প্ৰাক্তন বিজেপিখিনি সকলোৱে ওলাই গৈ আছে, তেওঁ নতুন মানুহ লৈ গৈ আছে, কংগ্ৰেছৰ পৰা নি তেওঁ বিজেপি কৰি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। গতিকে এই কথা পুৰণা বিজেপিখিনি বা প্ৰাক্তন বিজেপিখিনি গম পোৱা হৈছে। গতিকে এইবাৰ যে চৰকাৰখন কংগ্ৰেছৰ হ'ব ইয়াত গম পায়, কাৰণ পুৰণা বিজেপিখিনি যদিও দেখা দেখিত মানুহৰ লগত থাকিব, বা অইন কথা নকওঁ, বিহপুৰীয়াৰ কথাই কওঁ, বিহপুৰীয়াত যদি মানে ৰাম ভূঞাৰ এগেইনষ্টত দিছেতো মানে ভূপেন বৰাক, বহুতে কয় ছাতি ধৰা সখী বুলি, কিন্তু ছাতি ধৰা সখী নহয়, কাৰণ এনে পাৰ্টনাৰশ্বিপ হিচাপত আছিল। কাৰণ যিটোকে বিহপুৰীয়াত ভূপেন বৰাই খেলিছিলে, আচলতে ভূপেন বৰা অৰিজিনেল হ'ল নাও পইচাৰ, কিন্তু বিহপুৰীয়াৰ ৰিয়েল মানুহ হ'ল ৰাম ভূঞা। কিন্তু ৰাম ভূঞা যিটো বিহপুৰীয়াত ভূপেন বৰাই খেলিছিল, ৰাম ভূঞা বহুতখিনি হেল্প কৰিছিল, সহায় কৰিছিল, বহুতখিনি যোগদান, মানে বহুতখিনি একদম লাগি গৈছিল। আৰু সেইকাৰণে দুয়োজন যিটোকে মানে এটা মুদ্ৰা এটা আনটো, মানে এটা মুদ্ৰা ইফাল বুলি ক'ব পাৰি। সেইকাৰণে মানুহ ভাবে ছাতি ধৰা সখী বুলি, কিন্তু ছাতি ধৰা সখী নহয়, বহুতখিনি লগা কাৰণে তেনেকুৱা হৈছিল। কিন্তু এতিয়া বিহপুৰীয়া ৰাইজে ৰাম ভূঞাক বিচাৰিছে, কাৰণ ৰাম ভূঞা বিহপুৰীয়াৰ মানুহ হয়, বিহপুৰীয়া সমষ্টিৰ মানুহ হয়, আৰু ভূপেন বৰা আছিল নাও পইচাৰ, কিন্তু বিহপুৰীয়াৰ খেলিছে। কিন্তু বিহপুৰীয়া ৰাইজে এতিয়া ভূপেন বৰাক বিচৰা নাই। সেয়েহে বিজেপিৰ বহুত মানুহ এতিয়া বিহপুৰীয়াৰ মানে কংগ্ৰেছত যোগদান কৰিবলৈ আহিছে, যোগদান কৰিছে অলৰেডি। এতিয়া বিহপুৰীয়া সমষ্টিত কি হ'ব, বিজেপি হাৰিব। মুখ্যমন্ত্ৰী চাগে ভাবিছে বিহপুৰীয়াত হাৰিলেও কথা নাই, আৰু তেওঁ বাদ দিব, তেওঁ এতিয়া বেলেগ কেইটা সমস্যাৰ মাথা মাৰিছে। এতিয়া গৌৰৱ গগৈৰ এগেইনষ্টত কাক দিয়া হ'ব, তেওঁতো খেলিব নোৱাৰে। এতিয়া ভাবিছে পবিত্ৰ মাৰ্ঘেৰিটাক দিম, মানে আন কোনো এটা চলি আছে। আপোনালোকে কাক বিচাৰে, যোৰহাট সমষ্টিৰ গৌৰৱ গগৈ নে পবিত্ৰ মাৰ্ঘেৰিটাক, জনাবচোন কমেণ্টত। আমি হ'লেও গৌৰৱ গগৈ ভাল পাওঁ। চাওক, গৌৰৱ গগৈ উজ্জ্বল নক্ষত্ৰ সকলোৱে জানে। পবিত্ৰ মাৰ্ঘেৰিটাই এটা ইলেকশ্যনতো খেলা নাই, এটা মেম্বাৰশ্বিপো খেলা নাই, নেখেলাকৈ তেওঁ আজি কেন্দ্ৰীয় মন্ত্ৰী হৈছে, তেওঁ আজি মন্ত্ৰী। আৰু তেওঁৰ মন্ত্ৰিত্বৰ দিনতে আজি আমাৰ জুবিন দা বিদেশত মৃত্যুবৰণ কৰে, জুবিন দা মৃত্যুক আঁকোৱালি লৈছে। কিন্তু তেওঁ কি কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই, জুবিন দাক ন্যায় দিব পাৰিছেনে, ন্যায়টো দিব পৰা নাই। গতিকে যোৰহাটবাসীয়ে জানে, কাৰণ জুবিন দাৰ জন্ম যোৰহাটত, জুবিন দা
যোৰহাটৰে ল'ৰা হয়। গতিকে যোৰহাটবাসী এতিয়াও অন্তৰত মানে জুবিনক ৰাখি থৈছে। জুবিনক যিয়ে ৰিয়েলকৈ ভাল পায় তেওঁ কেতিয়াও পবিত্ৰ মাৰ্ঘেৰিটাক বা বিজেপিক ভোট নিদিয়ে। এইটো সত্য, একদম চিৰন্তন সত্য কথা। গতিকে আপুনি কিবা হয়নে সঁচা কথা? জুবিনক যিয়ে ভাল পায় তেওঁ কেতিয়াও বিজেপিক ভোট নিদিয়ে। কিছুমান বা একাংশ দালাল আছে অন্ধভক্ত, তেওঁলোকে 1250 টকাত বিক্ৰী যাব বা তেওঁলোকে সেই 10,000 আঁচনিত ভুল যায়। 10,000 আঁচনি তেওঁলোকে লৈছে, কিন্তু সেই মন্ত্ৰী নেতাসকলৰ ঘৈণীয়েকবিলাকে কিমান লাখ টকাৰ আঁচনি লৈছে। আৰু তেওঁলোকে কেতিয়াবা ৰাজপথত ওলাই আহেনে জয় জয় ক'ব, বিজেপি জিন্দাবাদ ক'ব আহেনে? কেতিয়াওতো নাহে। কিন্তু আমাৰ সাধাৰণ মহিলাসকলে কিয় যায়? 1250 টকাটো কাটা যাব বুলি 1250 টকাৰ ইমান মূল্য দিবলৈ। কিন্তু এতিয়া আজিৰ মহিলাখিনি বুজি উঠিছে যে 1250 টকাৰ কাৰণে আমাৰ নিজৰ বিবেক বিক্ৰী নকৰোঁ। এটা ঘৰ পালে আমি নিজৰ মানে বিবেক বিক্ৰী কৰি লাভ নাই। আমাক শান্তি লাগে, সুখ লাগে, আমি যাতে নিৰাপত্তা পাওঁ সেইটো বিচাৰে। বিজেপি চৰকাৰখনে বেটি বচাও বেটি পঢ়াও বুলি কৈ থাকে, কিন্তু বেটি বচাও বেটি পঢ়া কৰি কি লাভ আছে? জন্মনি ৰাভাকে ন্যায় দিব নোৱাৰিলে। আৰু এটা কথা আজি অসমৰ ৰাইজে বুজি উঠিছে যে এইখন চৰকাৰৰ দিনত যি সত্যত চলে তেওঁৰ আৰু বেছিদিন ভাত নাই। এতিয়া মানে গম পোৱা হৈছে, বিশেষকৈ জুবিনৰ ক্ষেত্ৰত মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায় দিয়ক। তেওঁ এতিয়ালৈকে ন্যায় দিব পৰা নাই। তেওঁ কয় মইতো ৰাখিছোঁহে জেলত, কিন্তু কংগ্ৰেছকে ৰাখিব নোৱাৰিলে। তেওঁ জেলত ৰাখিছে, কিন্তু জেলৰ পৰা ওলাব কেতিয়া? ইলেকশ্যনৰ পিছত। আজিলৈকে একো কৰিব পৰা নাই। ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথা তেওঁ ঘোষণা কৰিলে, কিন্তু কৰিব পৰা নাই, এতিয়ালৈকে একোৱেই কৰা নাই। আৰু এটা কথা কয় বিজেপিৰ মানুহখিনিয়ে যে ন্যায় কোনে দিব? ন্যায়ালয়েহে দিব। ন্যায়ালয় কাৰ পক্ষত চলি আছে? ন্যায়ালয় কাৰ পৰামৰ্শত চলি আছে? মুখ্যমন্ত্ৰীৰ পৰামৰ্শত। এই কথাটো সাধাৰণ ৰাইজে জানে। বিজেপিৰ মানুহে যিমানে যি নকওক, সাধাৰণ ৰাইজ আজিৰ দিনত অন্ততঃ সাধাৰণ ৰাইজ মূৰ্খ হৈ থকা নাই। গতিকে যোৰহাটত কাক বিচাৰে? পবিত্ৰ মাৰ্ঘেৰিটা নে গৌৰৱ গগৈ? পবিত্ৰ মাৰ্ঘেৰিটা এটা বিগ জিৰ' হৈ যাব যোৰহাটত। আজি মই ক'লোঁ, আপোনালোকে লিখি থওক। আৰু পবিত্ৰ মাৰ্ঘেৰিটা বুলি কথা নাই, বিজেপিৰ যোনে নাখালে কিয় যোৰহাটত অন্ততঃ বিগ জিৰ' বিজেপিৰ ফালৰ পৰা। কিন্তু কংগ্ৰেছৰ জয় নিশ্চিত খাটাং। এতিয়া গৌৰৱ গগৈ মানে মুখ্যমন্ত্ৰী হ'ব গৈ আছে। গৌৰৱ গগৈক আসনখন মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আসনখন ধুনীয়াকৈ এৰি দিব লাগিব। তেখেতে ভাবিছে যে মই সৰ্বানন্দ সোণোৱালক লেং মাৰি পিনে মই আসনখন লৈছোঁ, এই আসনখন কপকপীয়াকৈ ধৰিম আৰু এৰি দিম। কিন্তু এতিয়া লাহে লাহে তেওঁৰ আসনখনৰ ওপৰত ভয় হৈছে যে গুচি যাব নেকি। আৰু এইবাৰ যোৱাটো ফাইনেল, এইবাৰ গৌৰৱ গগৈ ধুনীয়াকৈ আসনখন এৰি দিব লাগিব আৰু তেওঁ আসনৰ পৰা পদত্যাগ কৰিব লাগিব। এয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰীৰ অৱস্থা। তেওঁ সেই চিন্তাতে এতিয়া টোপনি নহা হৈছে। তেখেতৰ কিছুমান ভিডিঅ' চালে বা তেখেতৰ কথা বতৰা শুনিলে মোৰ তেনেকুৱা ফিল হয়। আপোনালোকৰ কি হয় নাজানো, মুঠতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো ফাইনেল।